আগে পিছে মই এনেকুৱা ভিডিঅ' নবনাওঁ মই কোনো মুছলমানক টাৰ্গেট কৰি নহয় কোনো হিন্দুক টাৰ্গেট কৰি নহয় কোনো মিয়াক টাৰ্গেট কৰি নহয় কিন্তু কেইটামান চালা সি বাংলাদেশী মিয়াই এটা ক'বলৈ বেয়া হ'লে মই বহুত বেয়াকৈ ক'ব ইচ্ছা আছে মই নকওঁ মানে এনেকুৱা ভিডিঅ' মই আগে পিছে বনা নাই আৰু মই ইহঁতৰ ভিডিঅ' এটা দুটা নহয় বহুত সবা ভিডিঅ' আৰু তাই মই দুটামান ভিডিঅ' মই লুকাই দিছোঁ আপোনালোকক ইহঁতৰ কথা শুনি মানে কি ৰ'ব নোৱাৰিলোঁ আৰু আপোনাক ভিডিঅ' কেইটামান দুখাই আছোঁ তাৰপিছত কৈ আছোঁ কুকুৰকেইটাক মই কৈ আছোঁ আপুনি লক্ষ্য কৰি চাব পাৰে য'ত য'ত মুছলমানৰ লগত অন্যায় হৈছে য'ত য'ত মুছলমানৰ লগত অত্যাচাৰ হৈছে য'ত য'ত মুছলমানৰ লগত দাংগাই হৈছে তাত এনেকুৱা ধৰণৰ প্ৰলয় ঘটিছে এনেকুৱা ধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছে চাওক কেইদিনমান আগত এইখন নেপালত হেজাৰ হেজাৰ লাখ লাখ নিৰীহ সাধাৰণ মানুহৰ মুছলমানৰ ঘৰ দুৱাৰ মানুহৰ ওপৰত অন্যায় অত্যাচাৰ জোৰ জুলুম বেবিচাৰ কৰিছিলে তাৰে মানুহবিলাক কিহৰ কাৰণে কৰিছিলে कहते हैं तबाही इस तबाही को सिर्फ और सिर्फ अल्लाह ताला ने रोक सकते हैं और अल्लाह ताला ने दे भी सकते हैं ऐसा तबाही ऐसा कयाम বেছি দিন হোৱা নাই সেই অন্যায় অত্যাচাৰ জুলুম হোৱাৰ বেছি দিন হোৱাই নাই ঠিক একে ঘটনা আমাৰ অসমতো হৈছিল শিৱসাগৰ নামৰ জায়গাটোক আপোনালোকে ভালকে জানে ভালকে শুনিছে ভালকে চাইছে তাত কি হৈছিল এটা সময়ত মিয়া তাত যাব নোৱাৰিব মিয়া তাত কাম কৰিব নোৱাৰিব মিয়া অমুক তমুক মানে কিমান ধৰণৰ কিমান কত কি কথা শুনিবলৈ পাইছিলোঁ আমি আজি এইখন শিৱসাগৰত মিয়া মুছলমান বহুত সহায় সহযোগিতা কৰিছে বহুত মুছলমানে হাজাৰ হাজাৰ লাখ লাখ মুছলমানে তাত দান দক্ষিণা কৰিছে যেনেকুৱা কৰোনা মহামাৰী আহিলে ইটালীৰ পৰা এই ইটালীতো কিন্তু এটা সময়ত মুছলমানৰ লগত অন্যায় অত্যাচাৰ জুলুম কৰা হৈছিল তাতো এনেকুৱা ধৰণৰ বিপদ আহি গ'ল তাৰপিছত লাহে ৰাজনীতি কৰা কিন্তু মছজিদ মন্দিৰৰ ওপৰত নহয় কেইদিনমান আগত নেপালত যি মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছিল মছজিদ জ্বলাই দিছিল মছজিদ ভাঙিছিল আজি চা নেপালৰ অৱস্থা নেপাল আজি হাহাকাৰ কৰি আছে নেপাল আজি ধ্বংস এই একে অৱস্থা আমাৰ অসমতো হৈছিল কিন্তু অসমৰ অন্ধভক্তকেইটা এতিয়ালৈকে বুজি পোৱা নাই আকৌ মানে হিন্দু মুছলমানৰ মাজত লাগি গৈছে মন্দিৰ ভাঙিবি মছজিদ ভাঙিবি একে অৱস্থা হ'ব চাই নেপাল হওক অসম হওক ইহঁতৰ কথা শুনিছে এই বাংলাদেশী মিয়াকেইটা মই বাংলাদেশীয়ে বুলি কৈছোঁ কাৰণ আমাৰ অসমৰ হয় আমাৰ ভাৰতৰ মিয়া হয় আমাৰ মুছলমান হয় তেওঁলোকে এনেকুৱা কথা নকয় তেওঁলোকৰ মতে বাংলাদেশী খেদাৰ কাৰণে নেপালত এই পানী ভূমিকম্পত হাহাকাৰ সৃষ্টি কৰিছে আৰু আমাৰ অসমতো শিৱসাগৰত যোৰহাটত যি বাংলাদেশী মুছলমানক যি খেদাৰ মানে হেৰি চলি আছিলে বানপানী হোৱাৰ আগত আৰু সেইবাবেহে বোলে আমাৰ অসমত বানপানী হৈছে ভাবক তেওঁলোকৰ মানসিকতা কি মই সকলো মুছলমানকে টাৰ্গেট কৰি কোৱা নাই যিসকলে এনেকুৱা কথা কৈছে তেওঁলোকক কৈছোঁ আৰু কেইটামানে কৈ আছে যে এই শিৱসাগৰত যোৰহাটত যি মানে প্ৰলয় বান যি হ'লে তাত আগতে মুছলমান বাংলাদেশী যিখিনি খেদিছিলে সেইকাৰণে বানপানী হ'ল সেইকাৰণে আমাৰ অসমীয়া মানুহ মৰিল মুছলমান মানুহে তাত সহায় কৰিব গৈছে হয় মানিছোঁ বহুতে সহায় কৰিব গৈছে ভাল কথা আৰু বহুতে নিস্বাৰ্থভাৱে সহায় কৰিব গৈছিল আৰু তাৰে কিছুমানে এই বিপদৰ সুবিধা লৈ তাত যে কিছুমান বাসিন্দা হিচাপে ল'ল সেই কথা হয়তো এওঁলোকে নাজানে বহুতে সুবিধা ল'লে বিপদৰ সুবিধা ল'লে বদৰুদ্দিন আজমলে যে বহুত টকা দিম বুলি সেই যে কিবা কিবি ঘোষণা কৰিলে আৰু তাৰ পৰাই নিউজ আহিছে যে তেওঁলোকে কিমান টকা যে সহায় কৰিলে এই মুখেহে যে ফিতাহী মাৰি মাৰি কথাষাৰ ক'ল আমাৰ অসমীয়া মানুহক এই উজনিত কিমান সহায় কৰিলে আপোনাৰ বহুত নিউজ ওলাই আছে অলপ ভালকৈ শুনি ল'ব যে অকল মুছলমানে সহায় কৰিছে নহয় কিন্তু সহায় কৰিছে হয় কিন্তু তাৰে সফালে সুবিধা ল'বলৈ গৈছে